পিকাৰটোৰ সৈতে বুঢ়া আঙুলিটো ভৰাই ৰছীডাল ওপৰত 4 আঙুল যেতিয়া হ'ব সেইটোত এটা দাগ মানে ধৰি আপুনি এনেদৰে যিটো মুঠিয়াৰ মানে ৰছী সেই ৰছীডাল এপাক ঘূৰাই এই ফুটাটো টানি দিলে দুটা চিপ গাঁঠি হ'ব। খুলিবলৈ সহজ হয়। তাৰপিছত পিছৰ কাষৰটো যিটো পিকাৰ আকৌ পুনৰ 4 আঙুল জুখি আকৌ এইডাল ৰছী ঘূৰাই আগৰো দৰে একেই তেনেদৰে পকাই আকৌ এইটো মূৰত ভৰাই দিয়া হৈছে। ভৰাই দিয়া মাত্ৰক টানি দিলে এটা চিপ গাঁঠি হ'ব, মানে চুচনি বুলিও কয়, আমি চিপ গাঁঠি বুলি কওঁ। তাৰপিছত এই মুঠিয়াটোলে পিকিং হেণ্ডেল সেইটোত মানে সমানকৈ যিটো মিডল চিলাইখনৰ যিটো মিডল কৰি পিনি ৰছী দুফালডাল ভৰাই দিয়া হৈছে। তাৰপিছত এনেকৈ জুখি পিনি দেখিছেনে জুখি লোৱা হৈছে। জুখি হোৱাত এনেকৈ মানে এডাল পকাই যাব লাগে, শেষ নোহোৱা পৰ্যন্ত পকাই যাব লাগে। পকাই গৈ থাকিব লাগে। যদি কেনেবাকৈ আপোনাৰ ৰছীডাল এক চাইডে দীঘল হয় তেতিয়া ঢিলাপাকে অকণমান টানি দিলেই ৰছীডাল সম্পূৰ্ণ হৈ যাব, সমান হৈ যাব, মিডিলতে ৰৈ যাব। এনেদৰে চিলাইখনত ৰছী বান্ধিবচোন। আপোনালোকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।